শেহতীয়াকৈ দেখিছে 6 তাৰিখৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছে আৰু এইটো সময়ত মই এটা কথা কৈছোঁ যে মই মানসিকভাৱে ভাগি পৰিছোঁ কাৰণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱাৰ পিছতো মই এগৰাকী মানুহ মোৰ আৱেগ আছে মোৰ ঘৰত আচলতে অভিভাৱক হিচাপে কেৱল মোৰ মা আছে মোৰ মা মানসিকভাৱে ভাগি পৰিছে মই মাক লৈ চিন্তিত একে সময়তে যিগৰাকী যুৱতীয়ে তেখেতে ভৰ্তি হৈ আছে জিএমচিত সেই যুৱতীগৰাকীৰ স্বাস্থ্যক লৈ মই চিন্তিত হৈ আছোঁ আৰু মই মানুহ হিচাপে যথেষ্ট চিন্তিত হৈছোঁ আৱেগিক হৈছোঁ আৰু এই গোটেই কথা বতৰাবিলাক মই গম্ভীৰভাৱে লৈছোঁ প্ৰথম কথাটো হৈছে যে যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সেই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই এক অকপতে স্বীকাৰ কৰোঁ যে এই যুৱতীগৰাকীৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু মই ভাবোঁ প্ৰেমৰ সম্পৰ্ক থকাটো কোনো অপৰাধ নহয় আৰু 21 চনত মই যুৱতীগৰাকীৰ সৈতে চিনাকি হৈছিলোঁ বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত এখন বিশ্ববিদ্যালয়ৰ মিটিঙলৈ যাওঁতে যিখন ফটো সামাজিক মাধ্যমত প্ৰকাশ পাই আছে সেই ফটোখন যিদিনাখন উঠিছিলোঁ সেইদিনাখন কিন্তু যুৱতীগৰাকীক মই চিনি নাপাওঁ তাৰ পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকীৰ লগত মোৰ চিনা পৰিচয় হৈছে আমি প্ৰেমৰ সম্পৰ্কত আছোঁ এই কথাটো সত্য যোৱা এবছৰ ধৰি আমাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সংঘাত সৃষ্টি হোৱাৰ পাছত লাহে লাহে সেই সংঘাতটো বাঢ়ি গৈছিল আৰু যুৱতীগৰাকীয়ে কোৱাৰ দৰে 6 মাহ ধৰি মোৰ তেওঁৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আৰু তেওঁ যিখিনি কথা কৈছে মোৰ ঘৰৰ মানুহৰ লগত কথা বতৰা আটাইখিনি কথাই সত্য তেওঁ মোৰ মাৰ লগতো কথা পাতিছে আৰু তেখেতে যিখিনি কথা কৈছে মই এই কথাখিনি অকপতে স্বীকাৰ কৰিছোঁ আৰু এবছৰৰ পৰা যিটো সংঘাত হৈছে সেই সংঘাতটো আচলতে সঁচা আৰু 6 মাহ ধৰি যুৱতীগৰাকীয়ে কোৱাৰ দৰে যি ধৰণৰ যোগাযোগ নাছিল মোৰ 6 মাহ ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল আৰু এই বিষয়টোৰ পৰা আচলতে আঁতৰি হোৱা হৈছিল আৰু হঠাৎ 6 মাহৰ পাছত এইদৰে গোটেই কথাখিনি বিস্ফোৰক যিখিনি কথা আনিলে বা অভিযোগ আনিলে এই কথাখিনিক লৈ মই আচৰিত হৈছোঁ মই চিন্তিত হৈছোঁ আৰু মই এটা কথা কৈছোঁ যে প্ৰেমটো হৈছে এটা বিশ্বাসত বিচ্ছেদ থাকিব পাৰে কিন্তু সেই বিশ্বাস বা সেই বিচ্ছেদক লৈ আমি ব্যক্তিগত পৰ্যায়ৰ গোটেই কথা বতৰাবিলাক সামাজিকভাৱে কেনেদৰে আগবঢ়াই লৈ যাম সেই কথা বতৰাখিনি আচলতে মই নাজানো আৰু হয়তো শংকৰজ্যোতি বৰুৱা মই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোহোৱা হ'লে এই বিষয়বিলাক ইমান নাপালেহেঁতেন যিহেতু মোৰ গাত সামাজিক দায়বদ্ধতা আছে তাৰ কাৰণে গোটেই বিষয়বিলাক ৰাইজে সক্ৰিয় হৈছে গতিকে মই সেই বিষয়ত বেয়া পোৱা নাই কিন্তু এটা কথা মই আপোনালোকক কৈছোঁ যে যেতিয়াই যুৱতীগৰাকীয়ে এইবোৰ অভিযোগ আনিছে অভিযোগ অনাৰ পিছত তেখেতে এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ কপি মই যেতিয়া ফেচবুক বা আন মাধ্যমত পাইছোঁ মই লগে লগে ন্যায়ালয়ৰ কাষ চাপিছোঁ আৰু তেওঁ এজাহাৰত যিবোৰ কথা উত্থাপন কৰিছে সেই কথাবোৰৰ সন্দৰ্ভত মই যুক্তি সহকাৰে ন্যায়ালয়ত মোৰ কথাবিলাক কৈছোঁ আৰু 6 তাৰিখে যুৱতীগৰাকীয়ে এজাহাৰ দিছিল আৰু মই 7 তাৰিখৰ দিনাখনে মোক কোৰ্টে অগ্ৰিম জামিন দিছে শনিবাৰ দিনাখনে মোক জামিন দিছে এইটো জামিনৰ কপি ইয়াত গোটেইখিনি কথা লিখা আছে লগে লগে মোক অগ্ৰিম জামিন দিছে আৰু তাই যিখিনি অভিযোগ উত্থাপন কৰিছে মোৰ ওপৰত সেই অভিযোগখিনিৰ ভিত্তিতেই মই জামিন লাভ কৰিছোঁ আৰু 7 তাৰিখে জামিন পোৱাৰ পিছতো মই কিন্তু থানাত গৈ জামিনৰ কাগজখন যোৱাকালি দিছোঁ কালি গৈ মই জমা কৰিছোঁ আৰু পৰৱৰ্তী যিসমূহ কেছ এতিয়া যদি আপোনালোকে সোধে সংঘাত কিয় হ'ল কি নহ'ল এই গোটেইখিনি আচলতে ব্যক্তিগত কথা আৰু যিহেতু এতিয়া কেছটো ন্যায়ালয়ৰ মজিয়ালৈ গ'ল ন্যায়ালয়ৰ মজিয়ালৈ যোৱাৰ পিছত মোৰ যিখিনি বক্তব্য ক'বলগীয়া আছে আমাৰ কিয় সংঘাত হ'ল সংঘাত কেনেকৈ আৰম্ভ হ'ল কি কাৰণে আঁতৰি আহিবলগীয়া হ'ল এই গোটেই কথাখিনি মই ইতিমধ্যে অগ্ৰিম জামিন লওঁতে ন্যায়ালয়ক জনাইছোঁ আৰু ইয়াৰ পিছৰ পৰ্যায়ত 21 তাৰিখটো পৰৱৰ্তী তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়তো মোৰ যিখিনি ক'বলগীয়া সেই ক'বলগীয়াখিনি মই নিশ্চিতভাৱে মই ন্যায়ালয়ৰ মজিয়াত ক'ম আৰু আশা ৰাখিছোঁ এই মুহূৰ্তত সকলোৱে আমাক সহায় সহযোগ কৰিব বিপদ আহিছে এই বিপদক মূৰ পাতি লৈছোঁ আৰু মই কোনো কাৰণতে এই কথা বতৰাবিলাক অস্বীকাৰ কৰা নাই আৰু কিন্তু যিখিনি কথা বতৰা কৈছে যে প্ৰতাৰণা কৰা আন কৰা যিখিনি অভিযোগ আনিছে সেইসমূহ কিন্তু সেই অভিযোগসমূহ এতিয়ালৈকে প্ৰমাণিত হোৱা নাই প্ৰমাণ কৰিব আদালতত মোৰ যিখিনি ক'বলগীয়া মই সেইখিনি আদালতত দিম অভিযোগ বহুতৰে বিৰুদ্ধে আহিব পাৰে অভিযোগ প্ৰতাৰণা কৰা বা আন কিবা অভিযোগ বহুতে অভিযোগ দিব পাৰে আৰু এই অভিযোগসমূহ প্ৰমাণ হ'ব লাগিব অভিযোগসমূহ বিভিন্ন ব্যক্তি যদি অভিযোগসমূহ দিয়াৰ লগে লগে যদি তেওঁ দোষী হৈ গ'লেহেঁতেন তেতিয়া আইন নাথাকিলেহেঁতেন আদালত নাথাকিলেহেঁতেন পুলিচ নাথাকিলেহেঁতেন মৰেল পুলিচিং কৰি বা মানুহে গোটেই ন্যায় দি দিব পাৰিলেহেঁতেন কাৰণ ফেচবুকত বহুতে ন্যায় দি আছে কোনোবাই ন্যায়াধীশৰ ভূমিকা পালন কৰিছে অভিযোগ বিভিন্ন ধৰণৰ দিব পাৰে পিস্তল দিব পাৰে বোমা বাৰুদ দিব পাৰে মই ডিঙি চেপি দিয়া বুলি দিব পাৰে বিভিন্ন ধৰণৰ দিব পাৰে যদি এটা কথা আপোনালোকে চাব কৈছে যে 31 তাৰিখে মই গুলিয়াবলৈ লৈছিলোঁ পিস্তল লৈছিলোঁ ডিঙি চেপা দিছিলোঁ এনেকুৱা ধৰণৰ কথা এফআইআৰত লিখিছে 31 মে'ৰ পৰা কেছখন দিছে 6 ছেপ্টেম্বৰত যিদিনাখন মই পিস্তল লৈ গুলিয়াবলৈ লৈছিলোঁ সেইদিনাখন হয়তো কাৰোবাক যদি আজি কোনোবা এগৰাকী ব্যক্তিক গুলিয়াবলৈ লওঁ তেওঁ
লগে লগে পলাই থানালৈ যাব নে 3 মাহৰ পিছত তেওঁ থানালৈ যাব এই প্ৰশ্নটো আচলতে সকলোৱে কৰা উচিত আচুৰ মজিয়াত মই থাকিম বা আচুৰ মজিয়াত কি হ'ব গোটেই কথা বতৰাখিনি